গুৱাহাটীৰ মিনিষ্টাৰ্ছ কলনীত উদ্যোগত মুখ্যমন্ত্ৰীৰ গছপুলি ৰোপণ 2024 অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ আৰু মাৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰে গছপুলি ৰোপণ 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে 1 আগষ্টৰ পৰা 20 আগষ্টলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ'ব গছপুলিসমূহ আজিৰ পৰা 12 আগষ্টলৈ স্থানীয় বিতৰণ কেন্দ্ৰৰ পৰা ৰাইজে সংগ্ৰহ কৰিব পাৰিব গছপুলি আৰু এয়া আমি কিছু দৃশ্যাংশ দেখুৱাইছো গুৱাহাটী মিনিষ্টাৰ্ছ কলনী তেনেদৰে মুখ্যমন্ত্ৰী গৰাকীৰ বৃক্ষৰোপণ কাৰ্যসূচী আৰু যেহেতু অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সমগ্ৰ অসমত 3 কোটি গছপুলি ৰোপণৰ এক পৰিকল্পনা কৰিছে চৰকাৰে আৰু মাৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰে এয়া গছপুলি ৰোপণ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে 1 আগষ্টৰ পৰা 20 আগষ্টলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ'ব গছপুলি আজিৰ পৰা 12 আগষ্টলৈ স্থানীয় বিতৰণ কেন্দ্ৰসমূহৰ পৰা জনসাধাৰণে সংগ্ৰহ কৰিব পাৰিব গছপুলিসমূহ আৰু আমি দৃশ্যাংশ দেখুৱাইছো মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতেই 1 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত গছপুলি ৰোপণৰ এক প্ৰকাৰৰ লক্ষ্য বান্ধি লৈছে আৰু স্থানীয় যিসকল লোক আছে বিভিন্ন স্থানত তেওঁলোকে বিতৰণ কেন্দ্ৰসমূহৰ পৰা গছপুলিসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু মাৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰে এয়া গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু মিনিষ্টাৰ কলনীত এয়া মুখ্যমন্ত্ৰী গৰাকীৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমখন সেউজীয়া কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী গৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু 2024 অমৃত বৃক্ষ আন্দোলনৰ এয়া শুভাৰম্ভ কৰিছে আজিৰ দিনটোৰ পৰা আৰু আজিৰ পৰা 20 আগষ্টৰ ভিতৰলৈ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গছপুলি বা অমৃত বৃক্ষণ যে আন্দোলনৰ আহ্বান জনাইছিল সেয়া আৰম্ভ হ'ব 2024 চনৰ আৰু 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছে এইবাৰ চৰকাৰে আৰু তাৰে শুভাৰম্ভ কৰিছে এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আৰামত কোনো কথা নাই আজিৰ পৰা আমাৰ ৰাজ্যত অমৃত বৃক্ষ আন্দোলন আৰু এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ যিটো মুখ্য থিমটো হৈছে এডাল গছ মোৰ মাৰ নামত অৰ্থাৎ আমাৰ সকলোৱে জানো আমি জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী এজন মানুহৰ জীৱনত নিজৰ মাতৃতকৈ আন কোনো সৰ্বশ্ৰেষ্ঠ হ'ব নোৱাৰে মায়ে মোক জন্ম দিয়াৰ পৰা লালন পালন কৰাৰ পৰা জীৱনৰ প্ৰতিটো বিন্দুতে সাহস আৰু প্ৰেৰণা যোগায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে যে এডাল গছপুলি মোৰ মাৰ নামত মই ৰোপণ কৰিম যাতে সেই গছপুলিডালক মায়ে যেনেকৈ মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে ময়ো যাতে মোৰ মাৰ বেদনা আৰু উৎসাহ সন্তান জন্ম দিয়াৰ বেদনা আৰু সন্তান জন্ম দিয়াৰ উৎসাহ আৰু সন্তান ডাঙৰ কৰাৰ অভিজ্ঞতা এই গোটেইবিলাকক সমাহিত কৰি ময়ো যাতে গছপুলিডালক মাতৃৰ মৰমেৰে ডাঙৰ দীঘল কৰিব পাৰোঁ আৰু মোৰ মাৰ প্ৰতিও মই যাতে অকণমান যথোচিত মৰম আৰু সন্মান আগবঢ়াব পাৰোঁ আমাৰ ৰাজ্যত 15 আগষ্টলৈকে আমি 3 কোটি গছপুলি ৰোপণ কৰিম এইবাৰৰ অমৃত বৃক্ষ আন্দোলনৰ এটা সফলতা হ'ল যে এই 3 কোটি গছপুলি আমাৰ বন বিভাগে নিজৰ নাৰ্চাৰীত যোৱা এটা বছৰৰ পৰিশ্ৰমৰ মাজেৰে তেওঁলোকে আমাৰ নাৰ্চাৰীতে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলে আৰু মই ভাবোঁ যে এই ধৰণে নিজৰ নাৰ্চাৰীতে গছপুলি প্ৰস্তুত কৰা আৰু 3 কোটি গছপুলি আমাৰ অসমৰ চুকে কোণে ৰোপণ কৰা
এই কামত যদি আমি সফল হওঁ ই পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ বাবে ই এক অসমৰ বহুত ডাঙৰ অৱদান হ'ব। প্ৰতিটো গছপুলি ৰোৱাৰ যিটো ব্যৱস্থা তাক আমি ফটো তুলিম আৰু আমি পৰ্টেলত আপলোড কৰিম, যাতে আমি পিছত এটা হিচাপ কৰিব পাৰোঁ যে একজেক্টলি 3 কোটি গছপুলি ৰোৱা হ'ল নে নাই। আজিৰ পৰা 15 দিন এই কাৰ্যসূচী চলিব। সময় সাপেক্ষে আৰু 5 দিন যদি কোনোবা জিলাত প্ৰয়োজন হয় আৰু 5 দিন তেওঁলোকে ল'ব পাৰিব, অৰ্থাৎ 20 আগষ্টলৈ। মই পুনৰবাৰ বন বিভাগ আৰু আমাৰ সমগ্ৰ চৰকাৰখনৰ বিষয়া কৰ্মচাৰী জনসাধাৰণক ধন্যবাদ জনাইছোঁ যে অসমৰ দৰে ৰাজ্য এখনত এনে বৃহৎ সংকল্প গ্ৰহণ কৰাৰ বাবে। সংকল্প যেতিয়া মনত সদাচাৰ থাকে, মনত শুদ্ধ আকাংক্ষা থাকে, শুদ্ধ ইচ্ছা থাকে, সংকল্প সদায় সিদ্ধিত পৰিণত হয়। এই সংকল্পও যাতে সিদ্ধিত পৰিণত হয় তাৰ বাবে মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোকে অমৃত বৃক্ষ আন্দোলনৰ আজিৰ এই শুভ আৰম্ভণিৰ দিনটোত মই অভিনন্দন আৰু শুভকামনা যাচিছোঁ। যোৱা বছৰ আমি 1 কোটি গছপুলি ৰুইছিলোঁ আৰু এই গছপুলিৰ 95% গছপুলি জীয়াই আছে। সেইটো আটাইতকৈ ডাঙৰ সফলতা। কিন্তু কেইটামান জেগাত ছাৰ এটাও নাই, সেইটো বঙাইগাঁৱে কওক, আপুনি নাহৰকটীয়াই কওক বা যোৰহাটে কওক। আপোনাক মই এটাই কথা ক'লোঁ যে য'ত য'ত নাই বুলি কৈছে আপোনালোকে মোৰ লগত এবাৰ ওলাব, মই আপোনালোকৰ লগত নিজে যাম। আপোনালোকে মোক 2-3টা জেগাৰ নাম দি দিয়ক, মই আপোনালোকৰ লগত নিজে যাম। আমি বঙাইগাঁৱত গৈছিলোঁ, মই আপোনাৰ লগত নিজে যাম। আপুনি মানুহৰ ঘৰত গৈছিলে, গছপুলিটো মানুহৰ ঘৰত ৰুইছিলে, 3.5 লাখ পুলি ৰুইছিলে। আপুনি তাতেও গৈ চাই আহিব গছপুলি আছে নে নাই। মোৰ লগত ব'লক। কিয় ইমান নিগেটিভ কিয় মনটো? আপুনি সঁচাই নাহৰকটীয়া গৈছিল? নাহৰকটীয়াত আমাৰ আপোনাৰ ৰিপৰ্টাৰ যোৱা বাদ দিয়ক, আপুনি গৈছিল জানো? নাহৰকটীয়াত গছপুলি নাই নে আপুনি গৈছিল জানো? নে কেমেৰাটো গছপুলি নোহোৱা জেগাতো কেমেৰাটো লগাব পাৰি। সেইকাৰণে মোৰ লগত নাহৰকটীয়াত গ'লে মই গছপুলি কেইডাল চাব যাম, আপোনালোক মোৰ লগত ওলাব। আৰু তাৰপিছত যদি কথাটো ভুল হয় তেতিয়া কিন্তু আপোনালোকে ক্ষমা খুজিব লাগিব, হ'ব? চাওক, সকলো মানুহে বিজেপি নেতাৰ লগতো মিলিব পাৰে, সকলো কৰিব পাৰে, কোনো আপত্তি নাই। খালি হিন্দু হৈ থাকিলে হ'ল। বাকী কোন ক'ত গৈছে কি কথা তাক লৈ একো চিন্তা কৰিব নালাগে। খালি অসমত আমাৰ গোটেই হিন্দু সমাজখনৰ অস্তিত্ব বিপদাপন্ন। মই কংগ্ৰেছত গ'লেও হিন্দু হৈ থাকিব লাগে, বিজেপিত থাকিলেও হিন্দু হৈ থাকিব লাগে। য'তে যাওঁ ভাল হিন্দু হৈ থাকিলে বাকী কোন ক'ত আছোঁ সেইটো ডাঙৰ কথা নহয়। মই এইটোৱে ক'লোঁ নাই, যি দল হ'লেও হিন্দু হৈ থাকিলে হ'ল খালি। আৰু আমাকতো হিন্দু দল লাগে, হয় নে নহয়? নাই মই এটাই কৈছোঁ যে আমাক হিন্দু দল লাগে, হিন্দু সংস্কৃতি লাগে। যিমান হিন্দু পলিটিকেল পাৰ্টি হয় সিমানেই ভাল। 2-এজন কংগ্ৰেছত গৈ যদি কংগ্ৰেছত হিন্দু সংস্কৃতিটো লৈ যাব পাৰে সেইও ভাল, বিজেপিত থাকিলেও ভাল। মুঠতে হিন্দু সমাজখন সুৰক্ষিত হৈ থাকিব লাগে। বাংলাদেশৰ নাগৰিকে ইতিমধ্যে ইয়াত নাগৰিকত্ব পাইছে, এইটোতো ময়ে কৈ আছোঁ না, ময়েতো কৈ আছোঁ পাই আছে। অবৈধভাৱে এইটো পাব। বাংলাদেশৰ নাগৰিকে বৈধভাৱে কেনেকৈ পাব? অবৈধভাৱেই পাব। সেইকাৰণে সকলো এতিয়া ধুবুৰী শালমাৰাত বিজেপিটো নাই, কংগ্ৰেছ আছে, UDF আছে। গতিকে তেখেতসকলেও বাংলাদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে নহয়। অসমৰতো 12খন জিলাৰ প্ৰায় বিস্তৃত এৰিয়াত বিজেপি নাই। গতিকে আমিতো তাত একো কৰিব নোৱাৰোঁ। সেইকাৰণে কংগ্ৰেছ দলেও বিদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে বা UDF দলেও থিয় হ'ব লাগে। আপোনালোকেও গছপুলি ৰুইছে নাই বিচৰাৰ জেগাত বাংলাদেশী ক'ত আছে বিচাৰিব লাগে। গতিকে আপোনালোকো পজিটিভ হ'ব লাগিব, তেতিয়াহে কামবিলাক হ'বগৈ, হয় নহয়? গভৰ্ণমেণ্টে ভাল কাম কৰিলে ক'ত কি আছে বিচাৰা এইবিলাক চেষ্টা কৰাতকৈ 2-এটা ৰাইজৰ কাম কৰক, হ'ব? आज आसाम सरकार ने